वेलकम बैक टू लाइफ ऑफ टिस्नार अन्यटी भिडिओले आपनालोक सकलोके स्वागतम जनाइछु आरो एखिनि होल मानडे माने सोमबारे एटिया प्राय 6:30 बाजिसे आरो মই বনাব লৈছো আজি আলু পৰঠা টিফিনৰ কাৰণে সো আলু বইল আলু লৈ লৈছো তাত মছলা বুলি ক'লে জলকীয়া পিয়াজ এইবোৰ একো ব্যৱহাৰ কৰা নাই ইয়াতে কৰিছো জিৰাৰ গুৰি জিৰা অকনমান সাত মছলা নিমখ আৰু কচুৰি মিঠি আৰু এয়া দেখিছে অকনমান মই ইয়াতে সাত মছলা দিলো এখিনিয়ে মছলাৰ ভিতৰত তাৰ পিছত মই একো ব্যৱহাৰ কৰা নাই আৰু তা সাধাৰণতে মই এনেকৈ দিও জ্বলা চলা দিলে কেঁচা জলকীয়া চলকীয়া দিলেতো নাখাব খাল পৰঠাত পালে একো জ্বলা চলা ধৰিব বুলি মই নিদিও তো এনেকৈ দিও আৰু তাক আৰু পিয়াজ মই নিদিও পিয়াজটো পাছলৈকে খাবলৈ ভাল নালাগে পিয়াজ থাকিলে ৰুটিত যেহেতুকে টিফিনটো দেৰিকৈ খোৱা হ'ব ইমান ৰাতিপুৱাই বনাম তো পিয়াজটো এই কাৰণে মই নিদিও আৰু মই আলু পৰঠাত বিশেষকৈ পিয়াজ ব্যৱহাৰ নকৰোৱে আৰু গোটা জিৰা এনেকৈ দি দিও তো এতিয়া আলু পৰঠাৰ কাৰণে পুৰা প্ৰিপাৰেচন চলি আছে আৰু ৰাতিপুৱাৰ ভাগতে অকনমান আপোনালোকৰ লগত এইকেইদিন টিফিন শেয়াৰ কৰি আছো টিফিনত কি দি আছো ব্লগ বিলাকত তো ৰাতিপুৱাৰ ভাগতটো নহয়ে তথাপি অকনমান শেয়াৰ কৰিবলৈ চেষ্টা কৰি আছো তো আজি আলু পৰঠা দিছো আলু পৰঠাৰ কাৰণে ৰেডি কৰিছো দুখন আলু পৰঠা আৰু আলু পৰঠা এখন অকনমান মই কাট কৰি দিও যেহেতুকে হি হেনেকে দিলে অকন খোৱাত সুবিধা হ'ব ভালো পাই দেখাত তো হেনেকে দি দিও কল পৰঠা এখানে আৰু টিফিনটো তেনেকে নধৰেও তো এনেকা ধুনিয়াকে অকমান কাটিং কৰি দিলে মানে যিকোনো বস্তু বাচ্চাবিলাকক যিমানে দেখিবলৈ ভাল হয় সেই মানে তেওঁলোকে খাবলৈ আগ্ৰহী হয় তো সেইভাবে অকমান এনেকুৱা ধৰণত শেপ দিবলৈ চেষ্টা কৰি হেনেকে আলু পৰঠা দিও এনেকে ডাইৰেক্ট যদি আলু পৰঠা এখন দি দিও তো খোৱাটো খাব বাৰু কিন্তু খোৱা যেটো মানে দেখিলে যেটো মানে খাও লাগে আৰু অকমান ভালদৰে দিলে বাচ্চাবিলাক জানেটো মই হেনেকে দিবলৈ চেষ্টা কৰো তো ভালকে প্ৰেজেন্টেশনটো কৰিলে হতে খাই ভাল পায় আৰু সো এফালে এটা ৰিফাইন দিছো ৰিফাইন দি আলু পৰঠা অকমান ৰিফাইন বেছিকৈ দি দিছো দি এনেকা আলু পৰঠাখন বনাই আছো ধুনিয়াকে তাৰ পিছত লগতে আপোনালোকৰ ভিডিওটো ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰিছো তো আজি মানডেৰ দিনটো আপোনালোকৰ লগত শেয়াৰ কৰিম সকলোখিনি তো যদি ভিডিওটো শেষলৈছে ভাল পাই তেনেহলে লাইক কমেন্ট আৰু কোনোবাই যদি চেনেলটো নতুনকৈ চাই আছে তো প্লিজ সাবস্ক্ৰাইব কৰিবলৈ একদমে নাপাহৰিব প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু এয়া দেখিছে মই এখন চুৰিৰে এতিয়া পৰঠা কেইখন ডাঙৰ পৰঠা আৰু মই অকমান বেছিকৈ দিও যেটোকে আগতেও কৈছো শেয়াৰ কৰি খাই বাচ্চাবোৰে আৰু শেয়াৰ কৰি খোৱাটো ভালো বাৰু তো এয়া দেখিছে এখন পিজ্জা টাইপৰ দৰে মই কাট কৰি দিছো তো এনেকৈ দিলে মানে টিফিনটো দিয়াও সুবিধা হয় আৰু খাবলৈ অকমান ভাল পায় এনেকুৱা ধৰণৰ আৰু সৰু হলে খোৱাটো সুবিধা হয় তো এনেকৈ এটা দি আছো লগত ফয়েল পেপাৰ এখন পাৰি লৈছো টিফিনটোত গৰমটো বৰ ইমান হৈ নাথাকে তথাপি এনেকৈ দিছো আৰু আজি দেখো খোৱাটো বহুত সময় লাগিব ৰাতিপুৱাৰ ভাগতে বনোৱা হয় তথাপি ফয়েল পেপাৰ দি এনেকৈ দিছো আৰু ইয়াৰ পিছতে আকৌ ৰাতিপুৱাৰ ব্ৰেকফাষ্টৰ কাৰণে আৰম্ভণি হ'ব গোটেই দিনটো ৰাতিপুৱাৰ পৰা এনেকৈ আৰম্ভণি হয় আৰু প্ৰায় 6টা মই 5:30 মানতে উঠি বাকি কামবোৰ কৰি টিফিন বনাও তাৰ মাজত কেতিয়াবাহে বনোৱা নাযায় আৰু এফালে এটা পেকেট দি দিছো কেচাপলত খাব অকমান ভাল পাব খাই আৰু এফালে কলৈ নহয় ৰাতিপুৱাৰ পৰা ভিডিওটো বাবুক দিলো আহি মিলি গা পা ধুই এতিয়া আহিছো ব্ৰেকফাষ্ট বনাবলৈ ব্ৰেকফাষ্ট বুলি ক'লে আজি ভাতে আৰু আমাৰ যোৱা ৰাতি যেটিকে সানডে ভাত খোৱা নাছিলো অকমান ভোক ইমান লগা নাছিল তো ৰাতি কেতিয়াবা এনেকুৱা স্কিপ হৈ যায় আমাৰ তো যেদিনাখন আমি স্কিপ কৰো ৰাতি ভাত নাখাও তো নেক্সট ডে ভাতেই খোৱা হয় বেছিভাগ তো ভাতৰ কাৰণে আজ ভাজি এখন বনাই আছো একদম মানে এইখন ভাজি আগতে খুব চলিছিল আমাৰ ঘৰত এতিয়া বহুত দিন পিছত আজি পাঁচফোৰণ দি দিছো বেছিকৈ কেঁচা শুকান জলকীয়া আৰু শুকান জলকীয়া পাঁচফোৰণ দি আৰু পিয়াজ বেছিকৈ দিছো দি এটা মাত্ৰ আলু দিছো আলু দি পিয়াজ বেছিকৈ দি এই ভাজিখন মানে আগতে খুব খাইছিল আৰু বিৰাট ভাল পায় অকমান তেল বাৰু বেছিকৈ ইউজ কৰা হয় সো ভাজিখন মানে একদম মানে আলুখিনি পাছত পুৰা ভাঙি দিয়া হয় আৰু তো এয়া দেখিছে আলুখিনি একদম মানে ভাঙি দিছো আৰু পিয়াজখিনিৰ লগত তো বহুত বেছি ভাল লাগে গৰম ভাতৰ লগত এনেকৈ খাই তো আজি এনেকুৱাই আমাৰ ব্ৰেকফাষ্টটো আৰু সঁচাকৈ বহুত বেছি ভাল লাগিল খাই পেলাই এনেকৈ আলু ভাজি খাবচোন পাঁচফোৰণ দি পেলাই বহুত বেছি ভাল লাগে আৰু এইফালে এটা খোৱা হৈ গ'ল মই দৌৰাদৌৰিকৈ কাম কৰি আছো কাৰণ মই আজি ডক্টৰৰ ওচৰত যাব লাগিব যেটিকে মোৰ দাঁতটো উঠো এসপ্তাহ হলে এসপ্তাহ পিছত মাতিছিল যেটিকে চিলাই এটা আছে তো চিলাইটো আজি মানে কাটি দিব আৰু তো হেতু কাৰণত মাতিছিল তো গতিকে আজি যাব লাগিব তাৰ কাৰণে মই কি কৰিছো ব্ৰেকফাষ্টটো খোৱাৰ পিছতে আৰু গ'ল একদম দৌৰাদৌৰিকৈ কামখিনি কৰিছো তো বাসন বৰ্তনখিনি ধুই থৈ গৈছো পেলাই থৈ যাব এনেকৈ ভাল নালাগে এতিয়া প্ৰায় 11টা বাজি গৈছে ভাবিছো বেছি দেৰি হ'ব বুলি যে বেলেগ পেশেন্টটো থাকিব তো সেইবাবে মই সোনকালে ওলাইছো স্কুল যাব লাগিব মই ভাবিছো তেনেকৈ বাহিৰে স্কুল গুচি যাম কিন্তু নাই হিদিনাখন কিন্তু মোৰ খুব সোনকালে হৈ গ'ল বিশেষ কামো নাছিল চিলাইটো খোলাৰ বাহিৰে তো তেখেতে আৰু ধুনীয়া বেলেগ একো আৰু টেবলেট একো দিয়া নাই
আৰু পেচেণ্ট ইমান বেছি নাছিল তো সোনকালে কামখিনি হৈ গৈছে তাৰপিছত বজাৰো গ'লোঁ সো মই ভাবিছোঁ বহুত দেৰি হৈ যাব সেইবাবে সোনকালে ওলাইছিলোঁ তাৰপিছত আৰু ইমানেই গৰম সিদিনাখনে তথাপি বাহিৰত দুবাৰকৈ ওলোৱা হ'ল মই স্কুল এবাৰ ডক্টৰ এনেকৈ দুবাৰে ওলোৱা হ'ল তাৰপিছত সন্ধিয়া যে ইমান বেছি মূৰৰ বিষ উঠিছে নহয় আজিলৈকে মোৰ মূৰৰ বিষ ভালেই হোৱা নাই জানেই মোৰ মাইগ্ৰেইনো আছে লগতে তো পূৰা মূৰৰ বিষ উঠি আছে তো যি কি নহওক আপোনালোকৰ লগততো ডেইলি ব্লগছবিলাক শ্বেয়াৰ কৰি থাকোঁ তো এনেকৈ ডেইলি মোৰ ৰুটিনবিলাক মোৰ ডেইলি লাইফষ্টাইলটো আপোনালোকৰ লগত শ্বেয়াৰ কৰি থাকোঁ আশা ৰাখিছোঁ আপোনালোকে চাই ভাল পাই আছে আৰু যদি ভাল পায় প্লিজ লাইক কৰিব আৰু এতিয়া 11টা বাজিল এতিয়া মই ডক্টৰৰ তাত যাব ওলাইছোঁ কাৰণ যিহেতুকে আজি ৰাতিটো উঠোৱা মই এসপ্তাহ পিছত মাতিছিলোঁ আজি মানডে চিলাই তিলাই কাটি দিব চাগে তো 11টাতে ওলাইছোঁ যিহেতুকে বাবুৰ স্কুল আছে বাহিৰে তাক স্কুল আনিব যাম তো আপোনালোকক এতিয়া আৰু ভিডিঅ'ৰ পৰা আহি পেলাই লগ পাই আছোঁ একদম সম্পূৰ্ণ গোটেইখিনি কামখিনি শেষ কৰি আহোঁ তাৰপিছত লগ পাই আছোঁ এতিয়া মই ডক্টৰৰ ওচৰত এনেকৈ বহি পেলাই ৰখি আছোঁ অকণমান সময় ৰখিলোঁ বাৰু বেলেগ পেচেণ্ট আছিল আজিৰ নিচিনা গৰম দিয়া নাই তাতে মই খোজকাঢ়ি কাৰণ ৰিক্সা লৈতো বজাৰ কৰিব নোৱাৰি তো ডক্টৰত হৈ গ'ল মানে মই চিলাইটোৱে খুলিব লগা আছিল তো প্ৰব্লেম একো নাই চিলাইটো খুলি ল'লোঁ লৈ পেলাই তাৰপিছত বজাৰ গ'লোঁ দেখা ৰ'ব কি বজাৰ কৰিলোঁ যিহেতুকে যোৱাকালি বজাৰ কৰা নাই কিবাকিবি কৰিব লগা আছিল বাবুৰ কাৰণে বেকাৰী গৈছিলোঁ পেষ্ট্ৰি আৰু চেণ্ডউইচ ব্ৰেড আনিলোঁ ব্ৰেড নাছিল কল আনিলোঁ মালভোগ কল ভাল বুলিও কৈছে গেছ নি নাজানো আৰু এইবিলাক বজাৰৰ বস্তু তথাপি আনিলোঁ মালভোগ কল এইফালে কেঁচা জলকীয়া এইফালে কণীৰ প্লেট আনিলোঁ কণী নাছিল বহুত দিন তো এইখিনি বজাৰ চজাৰ কৰি আহিলোঁ তো এতিয়া মোৰ মস্ত ভাগৰ লাগিছে একেলগে ভাবিছোঁ দেৰি হ'লে গুচি যাম আৰু নাই এতিয়া 1টা বজাত আৰু প্ৰায় 1 ঘণ্টাই আছে এতিয়া 12টাহে বাজিল তো 1 ঘণ্টা আৰু তলকৈ ঘূৰি থকাতকৈ বজাৰ আছিল কিন্তু গৰমো ধৰি আৰু মোক ঘূৰি থাকিব মন নাই বাকী যি আছে গধূলিও আনিব তো মই এইখিনি আনিলোঁ আৰু ওলাই গ'লোঁ কাৰণে চ' অকণমান ৰেষ্ট কৰোঁ আৰু বাবুক আনিব যাম আৰু অলপ পিছত তো ইমান বেছি ভাগৰ লাগিছে গাইজ তো ফেনৰ বতাহ খাই লওঁ অকণমান আকৌ এতিয়া যাব ওলাইছোঁ ভিডিঅ'টো দিব লগা ভিডিঅ'টো দি মেলি ঘৰত আহি ৰেষ্ট কৰিলোঁ অকণমান মানে গৰম গৈ আছোঁ এতিয়া বাবুক আনিবলৈ আৰু এয়া চাওক মই মানে আজিকালি চিৰি ইউজ কৰোঁ বহুত দেখিছেই বাৰু ভিডিঅ'বিলাক মই লিফ্ট একেবাৰে নকৰোঁ এবাৰ মানে আজিৰ পৰা 2 মাহ 3 মাহ আগত লিফ্টত বেয়াকৈ ফাঁচিছিলোঁ আৰু এতিয়া মানে কি হৈছে আমি যদি 3rd ফ্ল'ৰ থাকোঁ 3rd ফ্ল'ৰলৈকে লিফ্টটো অকণমান বেয়াও হৈ আছে বাৰু তো সেইবাবে মই লিফ্টটো ইউজ নকৰোঁ এনেকৈ চিৰিতে নামি যোৱাততো ধুনীয়াকৈ যাব পাৰি উঠাতে অকণমান দিগদাৰ হয় হ'লেও উপায় নাই আৰু মই চিৰি ইউজ কৰোঁ আজিকালি তো গাইজ আহিয়ে দালি আৰু তাত আলু কাটি দি বহাই দিছোঁ কাৰণ আজি ভাত বনাই যোৱা নাছিলোঁ তো আৰু কণী ফ্ৰাই কৰিম সেয়াই হ'ব আজি আৰু ইমান গৰম লাগিছে বাপৰে আজি কেনেকুৱা গৰম তাতে দুবাৰ ওলালোঁ বাহিৰত এতিয়া ভাতটো বহাই দিওঁ সেয়ে গৰম দিছে গাইজ আজি মই কাপটোতে লৈছোঁ বাৰু আইচক্ৰীম খাই আছোঁ আজি আৰু চাহ খাব নোৱাৰোঁ যিমান ইচ্ছা থাকিলেও গধূলি খাম বাৰু তো আইচক্ৰীমে খাইছোঁ তো কণী চণীবিলাক এনেকৈ বজাৰখিনি ডাইনিঙতে থৈ গৈছিলোঁ স্কুলৰ পৰা আহিলোঁ ফ্ৰেছ হ'লোঁ আজি চাহ খোৱা নাই আইচক্ৰীম খাইছোঁ ইমানেই গৰম তো কণীকেইটা ধুনীয়াকৈ ওলাই এতিয়া থৈ দিম অকণমান ধুই ল'ম যিহেতুকে অকণমান লেতেৰা থাকে ফ্ৰিজত থ'লে ভাল নালাগে অন্য বস্তুও থাকে যিহেতুকে ফ্ৰিজটোত তো অকণমান ধুই ল'ম আৰু ধুই মেলি এতিয়া ধুনীয়াকৈ বস্তুবিলাক থৈ দিম তো ভিডিঅ'টো মানে আজি এনেকুৱা ধৰণৰে মানডেৰ দিনটো অকণমান ৰাতিলৈকে আৰু ৰাতি আজি আমাৰ এওঁ কি খালে আপোনালোকক দেখাই আছোঁ ডিনাৰত আৰু মানে মই ভিডিঅ'টোত কৈছোঁ আপোনালোকক আমাৰ মানে চানডে ফুৰিব যোৱা কথা আছিল যোৱা নহ'ল তো আমাৰ দুটাৰ মানে অকণমান সৰু সুৰা এটা কাজিয়াত মানে কি আৰু অভিমান এটা চলি আছিল তো নেক্সট ডে এওঁ মানে মোৰ কাৰণে বহুতেই বস্তু লৈ আহিল সন্ধিয়া চ' চাই থাককচোন ভিডিঅ'টো গাইজ আজি এতিয়া সন্ধিয়া লগ পাইছোঁ দীপৰ পৰা ইমান আজি মূৰ বিষাই আছে চাগে মই ৰ'দত আজি খোজকাঢ়ি বজাৰ চজাৰ কৰিলোঁ সেইটো কাৰণে দেখি পূৰা এটা চাইড আৰু মাইগ্ৰেইন উঠা যেন লাগিছে আৰু গাইজ যিটোহে গৰম পৰিছে মানে আজি আৰু অকণমান দুপৰীয়া কিন্তু অকণমান বতৰটো মানে বৰষুণ দিয়া ধৰণৰ পৰিছে কিন্তু নাই গৰমটো পূৰা গৰম চ' ব্লগটো দেখাই চাহ খালোঁ আৰু আজি একদম স্পেচিয়েল এওঁ আলুৰ চপ মিঠাই চকলেট চব লৈ আহিছিল কাৰণে যোৱাকালি আমাৰ পূৰা কাজিয়া লাগিছিল কাৰণটো ক'ৰব কাজিয়া লগাৰ যোৱাকালি মোক ফুৰিব নিনিলে তো সেইটো কাৰণে মই একদম মাতা নাছিলোঁ পূৰা কালি কাজিয়া হোৱাৰ ফুৰিব নিদিয়াৰ কাৰণে তো আজি ইমপ্ৰেছ কৰাৰ কাৰণে মোৰ কাৰণে পূৰা মোৰ ভালপোৱা চকলেট কিবা কিবি লৈ আহিছে তো সন্ধিয়া সেইৰে চাহ খালোঁ
গোটেইকেইটা খাই মেলি আৰু ভাতৰ ব্যৱস্থা এই গৰমত একো খাব মন নাই দুপৰীয়া দালি চালি আছে কিবা সেনেকৈ খাম আৰু আজি আৰু এটা স্পেচিয়েল বস্তু খাব ভাত নাখাই বোলে তো দেখাম কি স্পেচিয়েল বস্তু তো ভিডিঅ'টো চাই থাকিব এতিয়া অকণমান গৰমত কাম কৰিব মন নাযায় চাহ তাহ খালোঁ তো অলপ ৰেষ্ট কৰোঁ বাবুই কিতাপ টিউশ্যন গ'ল অলপ আগতে অলপ পিছত তাক পঢ়াম আৰু তো অকণ বাহিৰত বতাহ মেলি আছে বাহিৰত অকণ বহি লওঁ তো আপোনালোকৰ ভিডিঅ'টো আজি কণ্টিনিউ কৰি আছোঁ তো চাই থাকিব ৰাতিৰ খাদ্যটো দেখাই আছোঁ আজি কি খাব গম পালে ন এওঁ মোক ইমপ্ৰেছ কৰাৰ কাৰণে আজি মই ভালপোৱা সন্ধিয়া চব বস্তুৱে আনিছে আৰু লগতে আজিৰ ডিনাৰ কি দেখিছে এয়া হ'ল বৰা চাউলৰ জলপান আজি এওঁৰ ডিনাৰ আৰু এনেকৈ ভিডিঅ'টো সামৰণি মাৰিছোঁ মই যদি দেখাম বুলি আজি এওঁ বৰা চাউল খাব বোলে ডিনাৰতে তো লগ পাইছোঁ নেক্সট ভিডিঅ'ত আজিলৈ বাই বাই